পাঠটি আমাৰ সমাজ বিচিত্ৰাৰ মেইন যিখন পাঠ্যপুথি আছে সেই পাঠ্যপুথিৰ বতৰ জলবায়ু ঋতু পৰিৱৰ্তনৰ লগত একেবাৰে মিল আছে আৰু সেইখনৰ পৰাই আমি উত্তৰবোৰ কৰিব পাৰিম। তোমালোকে চাবা। পাৰ্ট 2 বতৰ জলবায়ু আৰু ঋতু পৰিৱৰ্তন। তলত দিয়া বিকল্প কেইটাৰ পৰা 1 নঙৰ পৰা 5 নংলৈ শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা। 1 নম্বৰ অসমৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰটো দেশত অৱস্থিত। বৰঝাৰত হ'ব। বায়ুৰ চাপৰ একক হৈছে ইয়াত মিলিবাৰ হ'ব। সাগৰ পৃষ্ঠত বায়ুৰ চাপ আটাইতকৈ মধ্যমীয়া হ'ব। বিশ্বৰ ভিতৰতে মৌচিনৰামত সৰ্বাধিক বৰষুণ হয়। ভাৰতৰ বাৰ্ষিক গড় বৃষ্টিপাত হ'ল 118 চেণ্টিমিটাৰ। 6 নম্বৰ দিছে খেলিমেলিকৈ থকা আখৰ যুক্তাক্ষৰবোৰ সজাই শব্দ গঠন কৰি কাষৰ বাকচত লিখা। ক খ গ ঘ ঙ 5টা দিছে। এইখিনি খেলিমেলিকৈ দিছে আৰু মিলালে আমি পাম। প্ৰথমটো পাম শৰৎকাল, মহাকৰ্ষণ, বৰদৈচিলা, বায়ু প্ৰবাহ, চিৰসেউজীয়া। 7 নম্বৰ দিছে ক অংশৰ লগত খ অংশ মিলোৱা। বায়ুমণ্ডলৰ গৰম বা ঠাণ্ডাৰ পৰিমাণ, সেইটো উত্তৰটো হ'ব মিলালে হ'ব উষ্ণতা। 30ৰ পৰা 50 বছৰৰ বতৰৰ গড় অৱস্থা হ'ব জলবায়ু। তাপমানৰ একক হ'ব চেলচিয়াছ। নিয়ৰ আৰু কুঁৱলী পৰাৰ সময় হেমন্তকাল। জেঠ আৰু আহাৰ মাহ গ্ৰীষ্মকাল হ'ব। 8 নম্বৰ দিছে গোলকটোত পৃথিৱীৰ তাপমণ্ডলবোৰ চিহ্নিত কৰা। এই গোলক এটা দি দিছে আমাৰ পৃথিৱীৰ গোলকটো। তাত আমি অনুমানিক বিজ্ঞানীসকলে কিছুমান তাপমণ্ডল চিহ্নিত কৰিছে। গতিকে সেইবিলাক হৈছে আমি ওপৰটো হ'ব শীতমণ্ডল, এইটো শীতমণ্ডল, তলৰটো শীতমণ্ডল আৰু এই মাজৰ এইখিনি হ'ব গ্ৰীষ্মমণ্ডল, গ্ৰীষ্মমণ্ডল দুটা আৰু এইটো কালাৰ আৰু এইটো কালাৰ মিলি পেলাই এই দুটা নাতিশীতোষ্ণ মণ্ডল, এইটো নাতিশীতোষ্ণ মণ্ডল। নম্বৰ দক্ষিণ পশ্চিম মৌচুমী বায়ু আৰু উত্তৰ পূব মৌচুমী বায়ুৰ অন্তৰ্গত ৰাজ্যবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। এতিয়া দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ ৰাজ্যবোৰ মিজোৰাম, কেৰেলা, মণিপুৰ, অসম, পশ্চিমবংগ, মেঘালয়, অৰুণাচল, ছিকিম, নাগালেণ্ড। উত্তৰ পূব মৌচুমী বায়ু হ'ব তামিলনাডু, কেৰেলা, পুডুচেৰী, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক। কিছুমান কাৰ্যকলাপ দিছে। তোমালোকৰ ঠাইখনৰ 15 দিনৰ বতৰ পৰ্যবেক্ষণ কৰা। পৰ্যবেক্ষণ কৰি কি পালা সেই সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা। মানে এদিন ডেট তোমালোকে দি যদি আজিৰ পৰা আৰম্ভ কৰা তেতিয়াহ'লে আজিৰ ডেটটো দি পেলাই তোমালোকে আজি কেনেকুৱা জলবায়ু বতৰটো কেনেকুৱা, বতৰটো মানে ডাৱৰীয়া হৈ আছেনে, গৰম হৈছেনে, ঠাণ্ডা নে, সেইখিনি মানে সদায় লিখিবলৈ দিছে। 15 দিনত লিখিব দিছে আৰু কি পৰিৱৰ্তন হয় সেইখিনি তোমালোকক চাব দিছে। 15 দিন পিছত তোমালোকে সেইটো চাব দিছে। 11 নম্বৰ দিছে বাৰিষাৰ লগত জড়িত দুটা উৎসৱৰ বিষয়ে টোকা প্ৰস্তুত কৰাৰ লগতে উৎসৱ দুটাৰ ফটো সংলগ্ন কৰিবা। উত্তৰটো আমি লিখিব পাৰোঁ। বাৰিষাৰ লগত জড়িত দুটা উৎসৱ হ'ল ওনাম উৎসৱ, উত্তৰ ভাৰতৰ তীজ উৎসৱ। ওনাম কৃষি আৰু ফচলৰ লগত জড়িত কেৰালাত উদযাপন কৰা হয়। এই উৎসৱ আগষ্ট-ছেপ্টেম্বৰ মাহত ৰজা মহাবলীৰ আগমন স্মৰণ কৰি পালন কৰা হয়। মানুহে ঘৰ সজায়, ফুলেৰে আলপনা বনায় আৰু সুস্বাদু খাদ্য ভোজন কৰে। ওনাম আনন্দ, একতা আৰু সমৃদ্ধিৰ প্ৰতীক। উত্তৰ ভাৰতৰ তীজ উৎসৱ। বাৰিষাৰ লগত জড়িত তীজ উৎসৱ মূলতঃ ৰাজস্থান, নেপাল আৰু উত্তৰ ভাৰতৰ মহিলাসকলে পালন কৰে। স্বামীৰ দীৰ্ঘায়ু আৰু সুখৰ বাবে মহিলাসকলে উপবাস থাকি শিৱ-পাৰ্বতীক পূজা কৰে। এই উৎসৱ শাওণ মাহত পালন কৰা হয়, সেয়ে ইয়াক বৰষুণৰ প্ৰতীক বুলি কয়। মহিলাসকলে নতুন কাপোৰ পিন্ধে, দোল খেলে, গান গায় আৰু আনন্দ কৰে। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰিবা আৰু মোৰ চেনেলটো অন্যান্য ভিডিঅ' পাবৰ বাবে ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।